গুড মৰ্ণিং অসম। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰ জ্ঞান। আপোনালোকে আজি দৈনিক ৰাশিফল চাবলৈ ওলাইছে। এতিয়া শুনক পঞ্চাং। আজি আহিন মাহৰ 15 তাৰিখ 2 অক্টোবৰ 2024 চন। আজি বাৰ হৈছে বুধবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:20 আৰু সূৰ্যাস্ত সময় আবেলি 5:04। আজি তিথি হ'ব অমাৱস্যা তিথি। ৰাতি 11:07 থাকিব। নক্ষত্ৰ হ'ব উত্তৰ ফাল্গুনী নক্ষত্ৰ দিনৰ 12:43। যোগ হ'ব ব্ৰহ্মযোগ শেষ ৰাতি 4:28। কৰণ হ'ব চতুষ্পাদ কৰণ দিনৰ 10:07। তাৰপিছত হ'ব নাগকৰণ ৰাতি 11:07। তাৰপিছত হ'ব কিন্তুঘ্নকৰণ। আজি জন্মত হ'ব কন্যা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ নৰগণ। অষ্টোত্তৰী মংগলৰ বিংশোত্তৰী ৰবিৰ দশা দিনৰ 12:43 পিছত দেৱগণ হ'ব। অষ্টোত্তৰী বুধৰ বিংশোত্তৰী চন্দ্ৰৰ দশা। মৃত্যুত আজি দ্বিপাদযোগ দিনৰ 12:43 পিছত কোনো দশ নাই। যোগিনী হ'ব ঈশান কোণত ৰাতি 11:07 পিছত পূবে যোগিনী। আজি যাত্ৰা নাই, শুভকৰ্ম আজি নাই। আজি মৰাহী হিচাপে ভক্ষণত আজি মাছ মাংস নিষেধ। আজি যিহেতু অমাৱস্যা। এতিয়া শুনক ৰাশিফল। এতিয়া আহিছোঁ প্ৰথমতে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। আপোনাৰ স্বাস্থ্যত আজি কিছুমান অসুখ বিসুখে আমনি কৰিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক। ধন সম্পৰ্কত আজি আপোনাৰ বিশেষ ভাল নহয়, টকাৰ নাটনিয়ে দেখা দিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যম ফল, পৰিয়ালৰ সদস্যসকলৰ লগত বেছি ভাল নহ'ব, কিন্তু মধ্যম ফল পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজি সফলতা লাভ হ'ব আৰু কৰ্মস্থানত বিশেষ নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত আজি সুখকৰ দেখা যায়। আপোনালোকৰ যি স্বামী স্ত্ৰীৰ মাজত আজি মিলা প্ৰীতি বাঢ়িব। আপোনালোকৰ আজি শুভ সংখ্যা হ'ব 1 1 আৰু যিহেতু আপোনাৰ ধন ভাৱ বেছি ভাল নহয়, গতিকে সতৰ্ক থাকিব। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব, তথাপিতো স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আজি আপোনালোকৰ ধন সম্পৰ্কত সিমান ভাল দেখা নাযায়। আপোনাৰ টকা পইচাৰ নাটনিয়ে দেখা দিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত মধ্যম ফল লাভ কৰিব। আজি আপুনি প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব। আজি আপুনি প্ৰেম প্ৰীতিত শুভ ফল পাব। আপোনাৰ কৰ্মস্থানত মধ্যম ফল লাভ কৰিব, সিমান বেয়া নহয়। আজি আপোনাৰ দাম্পত্য জীৱনত সুখকৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। আপোনাৰ শুভ সংখ্যা হৈছে 9 গতিকে আপুনি ধন সম্পৰ্কে বিশেষ সাৱধানতা অৱলম্বন কৰিলে আপোনাৰ বাবে ভাল হ'ব। গতিকে ধন সম্পৰ্কে যত্ন লওক। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে যাব, কোনো চিন্তা কৰিবলগীয়া নাই। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি মধ্যম ফল লাভ কৰিব আৰু পৰিয়ালত সদস্যসকলৰ মাজত মতৰ অমিল হোৱা দেখা যায়। সংসাৰত অশান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰক। আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মধ্যম ফল লাভ কৰিব। আপোনাৰ যি দাম্পত্য জীৱন বৈবাহিক জীৱনত আপুনি মধ্যমীয়া ফল লাভ কৰিব, আধা ভাল আধা বেয়া। আপোনাৰ কৰ্মস্থানত যথেষ্ট নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 7 7। গতিকে আজি আপোনালোকে ধনৰ ক্ষেত্ৰত সতৰ্ক থাকক। সতৰ্ক থাকিলে আপোনাৰ বাবে ভাল হ'ব। গতিকে আপোনাৰ দিনটো যেন শুভ হয় তাৰে কামনাৰে বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱা দৰকাৰ। আপোনাৰ স্বাস্থ্য পাতি আজি বেছি ভালে নাযাব। আপোনাৰ ধন সম্পৰ্কতো সিমান ভাল দেখা নাযায়। আপুনি টকা পইচাৰ ক্ষেত্ৰত নাটনিয়ে দেখা দিব পাৰে।
আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ আজি মধ্যম ফল লাভ কৰিব, মানে সদস্যসকলৰ মাজত বেছি মিলাপ্ৰীতি দেখা নাযায়, তথাপিতো মধ্যম ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম ফল, আৰু আপোনাৰ যি কৰ্মজীৱনী আছে, কৰ্মস্থানত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কৰ্মস্থানত শুভ। আৰু যি আপোনাৰ দাম্পত্য জীৱন, মানে বৈবাহিক জীৱনত মধ্যম ফল লাভ কৰিব। আৰু আপোনাৰ আজি শুভ সংখ্যা হৈছে 1, মানে 1 বুলি কোৱা যায়। গতিকে আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায়, তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক। আপোনাৰ বেছি স্বাস্থ্য ভালে দেখা নাযায়। আজি আপোনাৰ ধন সম্পৰ্কৰ বিষয়ত নাটনিয়ে দেখা দিব পাৰে, গতিকে ধন খৰচ কৰোঁতে সাৱধান, টকা পইচা নাটনিয়ে দেখা দিব। পৰিয়ালৰ ক্ষেত্ৰত সিমান ভাল দেখা নাযায়, মানে অশান্তিয়ে দেখা দিব পাৰে। প্ৰেম জীৱনত সিমান সফলতা লাভ নকৰিব আজি। কৰ্মস্থানত মানে কিঞ্চিত ফল পাব, গতিকে কৰ্মৰ প্ৰতি ধ্যান দিয়ক। আৰু আপোনাৰ দাম্পত্য জীৱনত মানে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটিব পাৰে, তাৰ প্ৰতি আপোনালোকে মানে ৰাধা কৃষ্ণৰ পূজা কৰিলে যথেষ্ট মানে উপকৃত হ'ব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 9, মানে 9। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ সম্পৰ্কে ভাল দেখা যায়। কোনো আজি আপোনালোকৰ সমস্যা নাই স্বাস্থ্য সম্পৰ্কে। আৰু ধন সংক্ৰান্ত বিষয়ত আজি আপোনাৰ হাতলৈ যথেষ্ট পৰিমাণে ধন আহিব। আজি আপোনাৰ ধন ভাৱ শুভ, মানে উত্তম। আৰু পৰিয়ালৰ ক্ষেত্ৰত আপুনি মধ্যম ফল লাভ কৰিব, মাজে মাজে খুট খাট লাগিব পাৰে। তাৰপিছত হৈছোঁ প্ৰেম সম্পৰ্কীয় বিষয়ত আপোনাৰ আজি ভাল ফলাফল দেখা যায়, প্ৰেমত শুভ। তাৰপিছত দাম্পত্য জীৱন, আপোনাৰ যি বৈবাহিক জীৱন আছে, বৈবাহিক জীৱনত আজি আপোনাৰ সুখকৰ দেখা যায়। আৰু কৰ্মস্থানত আজি যথেষ্ট লাভান্বিত হ'ব। আপোনাৰ যি কৰ্মত আছে, কৰ্মত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ সংখ্যা হৈছে 7, মানে 7। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক। খোৱা বোৱাৰ প্ৰতি মানে ভালকৈ খোৱা বোৱা কৰক, আপোনাৰ স্বাস্থ্য দুৰ্বল দেখা যায়। আজি আপোনাৰ যি ধন ভাৱ, মানে হাতলৈ অজস্ৰ টকা পইচা আহিব আপোনাৰ লগত। ক'ৰবাত যদি ফাঁচি থকা টকা আজি উদ্ধাৰ হ'ব। আপোনাৰ পৰিয়ালত মানে অশান্তিয়ে দেখা দিব পাৰে, মানে কাজিয়াৰ সৃষ্টি হ'ব পাৰে। প্ৰেম সংক্ৰান্ত বিষয়ত আজি আপোনাৰ দিনটো উত্তম। আৰু কৰ্মস্থানত যথেষ্ট লাভান্বিত হ'ব, সুনাম অৰ্জন কৰিব। দাম্পত্য জীৱনত মধ্যম ফল লাভ কৰিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 1, মানে 1। গতিকে আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। গতিকে আপোনালোকে কমেণ্টত পাৰিলে ওম নমঃ শিৱা নিশ্চয় লিখক। আপুনি যথেষ্ট আপোনাৰ যে পৰিয়ালৰ ক্ষেত্ৰত মানে তাৰ প্ৰতি সফলতা পাব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ স্বাস্থ্য পাতি ভালে কুশলে পাৰ হৈ যাব। আজি আপোনাৰ হাতলৈ অজস্ৰ ধন টকা পইচা আহিব। আপোনাৰ আজি পাবলগীয়া ক'ৰবাত যি টকা আছে, সেই টকা আজি উদ্ধাৰ হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি সিমান ভাল দেখা নাযায়, আপোনাৰ পৰিয়ালত অশান্তিয়ে দেখা দিব পাৰে। আপোনাৰ প্ৰেম জীৱনত সফলতা লাভ কৰিব। আপোনাৰ যি কৰ্মস্থান আছে, কৰ্মস্থানত সিমান ভাল দেখা নাযায়। কৰ্মৰ প্ৰতি ধ্যান দিয়াটো আপোনাৰ বাবে জৰুৰী হ'ব। আপোনাৰ যি দাম্পত্য জীৱন আছে, দাম্পত্য জীৱনত আজি মানে সুখকৰ দেখা যায়। আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বাঢ়িব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 2। গতিকে আপুনি যি মানে পৰিয়ালৰ ক্ষেত্ৰত আছে, পৰিয়ালৰ ক্ষেত্ৰত যাতে ভাল বুজাবুজিৰে পাৰ কৰে, তাৰ প্ৰতি ধ্যান দিয়ক। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক। অসুবিধা হ'লে ডাক্তৰৰ পৰামৰ্শ লওক। আপোনাৰ আজি মানে ধন ভাৱত বেছি ভাল দেখা নাযায়। আজি আপোনাৰ টকা পইচাৰ নাটনি হ'ব পাৰে।
হাতলৈ টকা পইচা নাথাকিব পাৰে হাতত। আজি আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত আজি ভাল, সদস্যসকলৰ মাজত প্ৰেম প্ৰীতি মিলা প্ৰীতি বুজাবুজিৰ ক্ষেত্ৰত ভাল দেখা যায়। আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত অশুভ, ভাল দেখা নাযায়। আৰু দাম্পত্য জীৱনত আজি আপোনাৰ ভাল ফলাফল সুখকৰ হয়। আৰু কৰ্মস্থানত বিশেষ ধ্যান দিয়াটো দৰকাৰ, গতিকে কৰ্মস্থানত বেছি ভাল দেখা নাযায়। আপুনি নিজৰ কৰ্মৰ প্ৰতি যি মনোযোগ বৃদ্ধি কৰক, তাতে যথেষ্ট সফলতা লাভ কৰিব। আপোনাৰ শুভ সংখ্যা হৈছে আজি 8 8। গতিকে আপোনাৰ দিনটো শুভ হোৱাৰ কামনা আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য সম্পৰ্কে মধ্যম ফল লাভ কৰিব। আজি আপোনাৰ হাতলৈ ধন টকা পইচা থাকিব, আপোনাৰ হাতৰ আজি টকা পইচা থাকিব। যদি ক'ৰবাত ৰৈ থকা টকা আছে, সেই টকা আজি উদ্ধাৰ হ'ব। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত মিলা প্ৰীতি আৰু বুজাবুজি বাঢ়িব। আপোনাৰ ঘৰত আজি মাংগলিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমত বৰ বেছি ভাল নহয় আজি। আপোনাৰ যি কৰ্মস্থান আছে, কৰ্মস্থানত শুভ ফল লাভ কৰিব। আপোনাৰ যি দাম্পত্য জীৱন আছে, দাম্পত্য জীৱনত আজি আপোনাৰ বৰ বেছি ভাল দেখা নাযায়। গতিকে পাৰিলে মিলা প্ৰীতিৰে পাৰ কৰাৰ চেষ্টা কৰক। আৰু ৰাধা কৃষ্ণৰ মন্ত্ৰ জপ কৰিলে বিশেষ উপকৃত হ'ব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে আজি 8। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন দিয়াটো ভাল হ'ব। আপোনাৰ স্বাস্থ্য পাতি বেছি ভাল নহয়। আপোনাৰ আজি অৰ্থৰ নাটনি হ'ব, টকা পইচাৰ আজি অভাৱে দেখা দিব পাৰে। আপোনাৰ পৰিয়াল ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে। অকস্মাত কাজিয়াৰৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ প্ৰেমত আজি অশুভ, গতিকে ডেকা গাভৰুৱে আজি কাকো প্ৰপ'জ নকৰাটোৱে ভাল হ'ব। আজি আপোনাৰ কৰ্মস্থানত মধ্যম ফল লাভ কৰিব। আপোনাৰ যি কৰ্মস্থান আছে তাত মধ্যম ফল পাব। আপোনাৰ দাম্পত্য জীৱন বিবাহিত হ'লে বৈবাহিক জীৱনত বেছি সুখকৰ দেখা নাযায়। আপোনালোকে পাৰিলে ৰাধা কৃষ্ণৰ নাম স্মৰণ কৰি থাকক, তাতে আপোনাৰ যথেষ্ট সফলতা দেখা যায়। আপোনাৰ শুভ সংখ্যা হৈছে 6 6। গতিকে আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ অন্তিম ৰাশি, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থকা দেখা যায়। আপোনালোকে আজি সুস্থ হৈ থাকিব। আপোনাৰ আজি ধন ভাৱ টকা পইচাৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিশেষ ভাল নহয়, তথাপিতো একদম নোহোৱাও নহয়। আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত বিশেষ যত্ন লওক, ভাবি চিন্তি খৰচ কৰাটো ভাল হ'ব। আজি আপোনাৰ পৰিয়ালত অশান্তিয়ে দেখা দিব পাৰে, হয়তো কাজিয়াৰ সৃষ্টিও হ'ব পাৰে। আপোনাৰ প্ৰেম ভাৱত আজি উত্তম। আজি আপুনি প্ৰেমত সফলতা লাভ কৰিব। আপোনাৰ যি দাম্পত্য জীৱন আছে, বৈবাহিক জীৱন, তাত আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতিটো বাঢ়িব। আপোনাৰ যি কৰ্মস্থান আছে, কৰ্মস্থানত যথেষ্ট লাভান্বিত হ'ব। নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে আজিৰ কাৰণে 4 বা 4 বুলি কোৱা হয়। আপোনাৰ দিনটো শুভ হোৱাৰ কামনা আজিলৈ বিদায় লৈছোঁ।